বেছি সংখ্যক মানুহে তেতিয়াই হাৰ মানি যায় যেতিয়া তেওঁ সফলতা পাওঁ পাওঁ হয়। সফলতা পাবলৈ মাত্ৰ এখোজৰ প্ৰয়োজন হয়, তেতিয়াই চেষ্টা কৰিবলৈ এৰি দিয়ে। যিটো পাবলৈ তেওঁ বহু দিনৰ পৰাই চেষ্টা কৰি আছে, সেইটো পাবলৈ মাত্ৰ অলপ দূৰ থাকোঁতে তাৰ পৰা আঁতৰি আহে। সফলতা লাভ কৰা আৰু সফলতা পাবলৈ অলপ দূৰ থাকোঁতেই আঁতৰি অহা মানুহ আমাৰ এই পৃথিৱীতে। তেওঁলোকে অন্য কোনো গ্ৰহৰ নহয় বা অন্য গ্ৰহৰ কোনো এলিয়েনটো নহয়। সফলতা পোৱাবোৰে অন্য কোনো বেলেগ কাম নকৰে, কিন্তু তেওঁলোকৰ কামবোৰ অন্য ধৰণে কৰে। তেওঁলোকে জানে যদি কাম এটা আৰম্ভ কৰা হয় তেন্তে শেষ নকৰাকৈ আঁতৰি অহাটো অনুচিত বা আঁতৰি অহাৰ কোনো অৰ্থ নাই। সফলতাৰ অৰ্থ হ'ল তুমি আৰম্ভ কৰা কামটো শেষ কৰা, মানে যুদ্ধ জয় কৰিলা। আৰু যুদ্ধ জয় কৰিবলৈ হ'লে তোমাক 100% দিব লাগিব। তুমি 100% দিবলৈ হ'লে এটা এটাকৈ ষ্টেপ আগবাঢ়িব লাগিব। তুমি আজি য'ত আছা, যিটো তোমাৰ প্ৰয়োজন সেইটোৰে তুমি আৰম্ভ কৰা। তুমি যিটো কৰিব পাৰিম বুলি ভাবিছা, য'ত তোমাৰ সামৰ্থ্য আছে সেইটো তুমি আৰম্ভ কৰা। এইদৰে তুমি কামবোৰ আৰম্ভ কৰি থাকিলে এটা সময়ত তোমাৰ এনেকুৱা এটা শক্তি হ'ব যে তোমাৰ বাবে কোনো অসম্ভৱ কাম নাই। সকলো কাম একেবাৰে সম্ভৱ হৈ পৰিব। তোমাক ইমান কনফিডেন্ট আহিব যে তুমি সকলো কৰিব পাৰিবা বুলি ভাবিবলৈ বাধ্য হ'বা। এইটো কৰিব পাৰিছো যেতিয়া সন্মুখত থকা কামটো মই নিশ্চয় কৰিব পাৰিম। যিয়ে সফল হ'ব বিচাৰে তেওঁ সদায় কাম কৰিব বিচাৰে, কষ্ট কৰিব বিচাৰে। তেওঁৰ বাবে ৰৈ থকা বা ৰৈ যোৱাটো অপৰাধ। ভুলৰ পৰা শিকে আৰু পুনৰাই নতুন উদ্যমেৰে কাম আৰম্ভ কৰে। কাম এৰি কেতিয়াও আঁতৰি নাহে। সফলতা পোৱাৰ ইচ্ছা সকলোৰে থাকে, কিন্তু সফলতাৰ বাবে আঁচনি কৰা আৰু কষ্ট কৰিব পৰা মানুহ বহুত কম থাকে। সফলতাৰ শেষ সীমাত যাবলৈ হ'লে বা সফলতা পাবলৈ হ'লে সকলো সমস্যা, সকলো বাধা পাৰ হৈ যাব লাগিব। উৰিবলৈ শিকিবলৈ হ'লে পোনপ্ৰথমতে থিয় হ'বলৈ শিকিব লাগিব, তাৰ পিছত খোজ কাঢ়িবলৈ শিকিব লাগিব, তাৰ পিছত দৌৰিবলৈ শিকিব লাগিব, তেতিয়াহে উৰিব পাৰিব। তোমাৰ মনটোক এনেকুৱাকৈ পজিটিভ কৰি ৰাখিব লাগিব যে মনটোৱে যাতে কেতিয়াও পিছলৈ উভতি আহিব চেষ্টা নকৰে। সফলতা পাম বুলি ভাবিলে সফলতা পাবা, আৰু হাৰিম বা নোৱাৰো বুলি ভাবিলে কেতিয়াও নোৱাৰিবা। মনে যদি ভাবে মই এইটো কেনেকৈ কৰিব পাৰিম, নোৱাৰো নেকি, যদি হাৰি যাওঁ, যদি পৰাজিত হওঁ, মোতকৈ অন্য বহুত জনা মানুহ আছে, মই হাৰি যাম বুলি ভাবিলে তুমি তোমাৰ পৰাজয় নিশ্চিত। কিন্তু যদি তুমি ভাবা যে মই এইটো কৰিব পাৰিমেই, পৰাজয়ৰ কোনো প্ৰশ্নই নাহে, মই এই বিষয়টোত বহুত জানো, মই কোনো কাৰণতে হাৰি নাযাওঁ, তেতিয়া তোমাৰ জয় নিশ্চিত। যি ডাঙৰ কাম বা পৰীক্ষাই নহওক কিয়, জয় বা পৰাজয় নিৰ্ভৰ কৰিব তোমাৰ চিন্তাৰ ওপৰত। সেইবাবে প্ৰথমতে তোমাৰ চিন্তাক এনেদৰে প্ৰস্তুত কৰা যে তোমাৰ কনফিডেন্ট দিয়ে। সফলতাৰ বাবে সৰ্বপ্ৰথমে অসফলতাৰ ভয় মনৰ পৰা আঁতৰাই পেলোৱা। সফলতাৰ বাবে 10টা ষ্টেপৰ ভিতৰত যদি 8টা ষ্টেপে অসফলতা হ'বও পাৰে, সেইবোৰ মাত্ৰ ষ্টেপহে, তোমাৰ সফলতা নহয়। তোমাৰ সফলতাৰ শেষ ষ্টেপত যেতিয়া উঠিবা বা ভৰি থবা, তেতিয়া এই 8টা অসফলতাৰ ষ্টেপে তোমাক চেলুট দিব। কেৱল তোমাৰ সফলতাই সকলোৱে মনত পেলাব। জীৱনে তোমাক বিভিন্ন সময়ত খুন্দিয়াব, তুমিও কিন্তু জীৱনক খুন্দিয়াব লাগিব। জীৱনে তোমাক খুন্দিয়ালে তুমি পৰি যাব পাৰা, এয়া তোমাৰ পৰাজয় নহয়। তোমাৰ পৰাজয় সেয়া তুমি পৰি যোৱাৰ পিছত যদি উঠিব চেষ্টা নকৰা বা নুঠা, বা ৰৈ যোৱাৰ পিছত যদি আৰম্ভ কৰিবলৈ চেষ্টা নকৰা, সেইটোহে তোমাৰ পৰাজয়। তুমি তোমাৰ জীৱনটোক এনেকুৱাকৈ সজাই লোৱা যে হাজাৰ বিপদে খুন্দিয়ালেও বা হাজাৰ বাধা দি ৰখাব বিচাৰিলেও তুমি যাতে ৰৈ নোযোৱা। এই তোমাৰ জীৱনত অহা বাধাবোৰ হ'ল তোমাৰ সেলফ কনফিডেন্টৰ পৰীক্ষা। তুমি এই পৰীক্ষাবোৰ যদি পাছ কৰিব পাৰা, তেন্তে তোমাৰ জীৱনত যিমান ডাঙৰ পৰীক্ষাই নহওক কিয় তুমি সফলতা পাবাই পাবা। 99% মানুহে ইয়াতেই ৰৈ যায়, য'ত এবাৰ বা দুবাৰ অসফলতা পায়। অকণমান বেছি কষ্ট হ'ব পাৰে বা অকণমান বেছি সময় লাগিব পাৰে, ইয়াৰ পিছতো মাত্ৰ 1% মানুহে কেৱল চেষ্টা কৰি থাকি সফলতা পায়। সফলতা পোৱাৰ পিছত তুমি বেছিকৈ কিমান সময় দিছা বা বেছিকৈ কিমান কষ্ট কৰিছা, এই চিন্তাৰ বিষয় হৈ নাথাকে। কেৱল এটা কথাই সত্য, যেনেকৈ নহওক তুমি সফলতা পাইছা। তুমি যেতিয়া যুদ্ধত নামিছাই, যুদ্ধ কৰিছাই, যুদ্ধত জয়ী হোৱাটোৱেই একমাত্ৰ কথা। কিহেৰে, কেনেকৈ, কিমান সময় যুদ্ধ কৰিছা সেইটো ডাঙৰ কথা নহয়। তুমি সফলতাৰ দিশত যাবলৈ বিচাৰিলে কোনোবাই বাধা দিব পাৰে, কোনোবাই পিছলৈ টানিব পাৰে, কিন্তু তুমি আগলৈ যাব বিচাৰিলে এইবোৰ অতিক্ৰম কৰি আগবাঢ়ি যাব লাগিব, তেতিয়াই তুমি সফলতা পাবা। কিছুমানে তোমাক বিশ্বাস জন্মাব যে এইটো তোমাৰ দ্বাৰা নহ'ব বা তুমি কৰিব নোৱাৰিবা,
কিন্তু তুমি যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্মৰ ওপৰত তোমাৰ নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি কষ্ট কৰিবৰ কাৰণে আগবাঢ়ি যাব পাৰা তেন্তে সফলতা এদিন তোমাৰ ভৰি চুমিব তুমি কাম এটা কৰিবলৈ আগবাঢ়োতে সন্মুখত বহুত বাধা আহিব পাৰে তুমি দুৰ্বল নহবা তুমি দুৰ্বল নহয় দুৰ্বল হৈছে তোমাৰ সময় সময় পৰিৱৰ্তনশীল সময় সলনি হ'বই ভাল সময় আহিবই তুমি কেৱল পিছুৱাই নাহিবা ভয় নাখাবা কনফিডেন্ট নেহেৰুৱাবা জয় তোমাৰ নিশ্চিত জয়ৰ পৰম সুখ তেতিয়াই অনুভৱ কৰিব পাৰি য'ত বহু কষ্ট বহু পৰাজয় আৰু বহু বাধা বিঘিনি অতিক্ৰম কৰিব লগা হয় তোমাৰ পৰাজয়ে তোমাক তোমাৰ লগত চিনাকি কৰি দিয়ে যে তুমি কিমান দুৰ্বল সেই দুৰ্বলতাবোৰ আঁতৰাই তুমি আগবাঢ়ি গৈ থাকিলে এদিন তুমি সকলোতকৈ শক্তিশালী সকলোতে জয়ী হ'ব পৰা এজন ব্যক্তি হৈ পৰিবা গতিকে তোমাৰ জীৱনত যি সমস্যাই নহওক তুমি একমাত্ৰ তোমাৰ মনটো স্থিৰ কৰা তুমি কি কৰিবলৈ গৈ আছা আৰু তুমি সেইটো কৰিবই লাগিব কাৰণ তুমি কৰিব পাৰিবাই